সুবিধা কৰি দিয়ে। এতিয়া বহুত পানী হৈছে, আমি আহোঁতে দেখিছোঁ। ৰাজনৈতিকভাৱে সদিচ্ছা নাই, সিহঁতে খালি পাৱাৰ লাগে আৰু টকা লাগে। বিজেপি চৰকাৰ আহিলেও সমস্যা সমাধান হোৱা নাই এতিয়ালৈকে। সমস্যাটো সমাধান হ'ব বুলি আশা কৰোঁ। গুৱাহাটী মহানগৰীৰ এটা প্ৰধান সমস্যা হৈছে কৃত্ৰিম বানপানী। আৰু এই কৃত্ৰিম বানপানী বুলি ক'লেই আমাৰ সকলোৰে মনলৈ আহে গুৱাহাটীৰ ভিন্ন প্ৰান্ত পানীত বুৰ যায়। কিন্তু এই গুৱাহাটীৰ মূল যি সমস্যা কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰতিখন চৰকাৰে বিফল হোৱা পৰিলক্ষিত হৈছে। ইখনৰ পাছত সিখন চৰকাৰ আহিছে, কিন্তু কোনো এখন চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। বিগত 10টা বছৰত বিজেপি চৰকাৰ আছিল, বিজেপি চৰকাৰো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত। আৰু যিহেতু নিৰ্বাচন সমাগত, আমি সকলোৱে এখন নতুন চৰকাৰ পাম। এই নতুন চৰকাৰখনৰ পৰা জনসাধাৰণে কি আশা কৰে বা গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে কি আহ্বান জনাব বিচাৰে, আমি জনতাৰ কাষলৈ যাম আৰু জনতাৰ মত লোৱাৰ চেষ্টা কৰিম। সুবিধা কৰি দিয়ে, এতিয়া বহুত পানী হৈছে, আমি আহোঁতে দেখিছোঁ। গতিকে তেওঁ যদি সুবিধা কৰি দিয়ে, সেইটো আমাৰ কাৰণে বেছি প্ৰফিট হ'ব, যাতে চবেই সুবিধা পায়। আৰু এতিয়া বানপানীতো বহুত জৰ্জৰিত মানুহ আছে, গতিকে সুবিধা হ'ব যদি তেওঁ কিছুমান একশ্যন লয়। তেওঁ ধৰা সাহাৰ্য দিয়ে, ধৰা বানপানী সেইখিনি সাহাৰ্য প্ৰদান কৰে, আৰু যদি ৰাস্তা ঘাট ভালকৈ পকা কৰি দিয়ে, তেতিয়া এইটো সমস্যাটো কমিব পাৰে। বিজেপি চৰকাৰে নোৱাৰে, কোনো চৰকাৰেই নোৱাৰে, বিজেপি বোলো কংগ্ৰেছো নোৱাৰে। এই কৃত্ৰিম বানপানীৰ সংক্ৰান্তত এটা কথা ক'বলৈ গ'লে, মই হিমন্ত বিশ্ব শৰ্মাক লগ কৰিছিলোঁ। তেতিয়া মই কৈছিলোঁ যে এই কৃত্ৰিম বানটো পাৰ্মানেণ্ট চলিউশ্যন এটা কৰিব লাগে। এতিয়া মই এটা লগ পাইছিলোঁ নাগালেণ্ডৰ চিফ ইঞ্জিনিয়াৰ, তেখেতে কৈছিলে যে আমেৰিকাৰ এটা কোম্পানী আছে, সিহঁতৰ মাটিৰ তলেদি পাইপ লগাই কিনে ব্ৰহ্মপুত্ৰত পেলাব পৰা এটা প্ৰভিজন কৰিব পাৰে। তেতিয়া মই হিতেশ্বৰ শইকীয়াক কৈছিলোঁ যে এটা এনেকুৱা কোম্পানী আছে আমেৰিকাৰ, চিফ ইঞ্জিনিয়াৰজনে লৈ আনিব, আপোনালোক কথা পাতিব, সেইজনক লৈ আনি কিনে এইটো সমস্যাটো সমাধান কৰিব লাগে। কিন্তু সি গুৰুত্ব নিদিলে। মুঠতে এই চৰকাৰ, যিখন চৰকাৰেই আহক, কোনো চৰকাৰে এইটো চল্ভ কৰিব নোৱাৰে, গুৰুত্বও নলয়। এইটোতো সিহঁতৰ প্ৰব্লেমেই বুলি নাভাবে। সদিচ্ছা লাগে, সদিচ্ছা নাই, ৰাজনৈতিকভাৱে সদিচ্ছা নাই, সিহঁতে খালি পাৱাৰ লাগে আৰু টকা লাগে। এই দুটাৰ কাৰণে ৰাজনীতি কৰি আছে আৰু অসমখন প্ৰকৃততে সিহঁতৰ মাতৃভূমি নহয়, আৰু মাতৃভূমি বুলি ভাব নাই, পাব্লিকৰ কাৰণে একো নকৰে, বুজা নাই। খালি সিহঁতে ৰাজনীতি কৰে, সিহঁতে ৰাজনীতিৰ কাৰণে কৰে, নিজৰ স্বাৰ্থৰ কাৰণে। এতিয়া মই কৈ আছোঁ, হিমন্ত বিশ্ব শৰ্মাই ইমান হাজাৰ হাজাৰ কোটি লাখ লাখ ঋণ লৈছে, কিহৰ কাৰণে লৈছে? যদি উন্নয়নমূলক কাম কৰিলে হয় বেলেগ কথা আছিল, প্ৰশ্নই নাছিল। কিন্তু যিবিলাক মহিলাবিলাকক মানে এই 8,000, 10,000, 12,000 এইবিলাক যে বিতৰণ কৰি আছে, তাৰ কাৰণে লোন ল'ব লগা হ'ল অসমখন বন্ধকত থৈ কেনে। ই এটা বহুত চিৰিয়াছ মেটাৰ। যদি বোলে নাই আমাৰ অসমখনৰ ভালৰ কাৰণে আমি লৈ আছোঁ, তেতিয়া বেলেগ কথা আছিল। মানে মানুহক দিবৰ কাৰণে, মাইকী মানুহবিলাকক দিবৰ কাৰণে, মানে সন্তুষ্ট কৰিবৰ কাৰণে ভোটত যাতে অহাবাৰ ইলেকশ্যনত আমাক ভোট দিয়ে। আশা আছে চৰকাৰৰ প্ৰতি। প্ৰথমটো বানপানীৰ কাম কৰিব লাগিব। নালাবিলাক যে যেতিয়া আপোনাৰ পানী বেছি হৈ যায়, নালাবিলাক জাম হৈ ওলাই আহে, সেইখিনি ঠিক কৰিব লাগিব। ফচিছোঁ, বহুত জেগাত ফচিছোঁ, চান্দমাৰী, বামুণী মৈদাম। বাইক মোৰ লগৰ এটা বেয়া হৈছিলে, নাই এতিয়ালৈকে টোটেলি সফল হোৱা নাই। 2000 চনৰ আগলৈকে আমি বানপানী তেনেকুৱা দেখা নাছিলোঁ। এতিয়া দেখিছোঁ গোটেই বিল চিল পথাৰ প্ৰতি বিল্ডিং জধে মধে বনালে, এতিয়া ৰাস্তাটো ড্ৰেইনত গলবোৰ গৈ কিনে ওখ হ'ল। এতিয়া পানী যাব ক'ত? হাজাৰো সমাধান কৰক, ইয়াৰ সমস্যা নহয়। আগতে আপুনি GSটো খালী আছে, আমি পানী নেদেখোঁ, পথাৰে চথাৰে পানী গুচি যায়। আজি মানুহৰ গোটেই যাব, গোটেই বাইলেনত যাব, ক'তো খালী অকণমান মাটি নাই, পানী থাকিব ঠাই নাই। পানীকোতো নিৰ্দিষ্ট থাকিবলৈ অকণমান ঠাই লাগিব, সেইকাৰণে উপায়বিহীন ৰাস্তাতে। চৰকাৰে বহুত চেষ্টা কৰিছে, এখন চৰকাৰে নহয়, আগৰ চৰকাৰে নহয়, যিমানেই চেষ্টা কৰক। আমাৰ যোনটো, মই এই ডাউন টাউন এৰিয়াত থাকোঁ, কিন্তু মই হাতীগাঁৱেদি সদায় অহা যোৱা কৰোঁ। বানপানী এজাক হ'লে আমি 4 চকা গাড়ী কেতিয়াও ওলাব নোৱাৰোঁ, আমি 2 চকীয়া লৈয়ে আমি ফচি যাওঁ। চাইণ্টিফিকেলি অলপ চিন্তা কৰিব লাগিব। মানুহ যদি চন্দ্ৰতো যাব পাৰে, তেতিয়া আমাৰ এই বানপানীটো কিয় সমাধান কৰিব লাগিব? এইটো সমাধান কৰিব পাৰিব। সেইকাৰণে তেওঁলোকে এইখনতো গ'লেই, নতুন চৰকাৰ আহিলে আহ্বান জনাম। পাহাৰৰ পৰা যিবিলাক পানী চানী আহি থাকে, বৰষুণ দিলে যে পানী আহে, সেইবিলাক বস্তু চাব লাগে, ৰিপেয়াৰ কৰিব লাগে অলপমান। পাহাৰৰ পৰা কেনেকে পানী আহে, এইবিলাক ৰখিব লাগে আকৌ। আছো, নভজা নহয়। আমি ৰাজগড়ত ফাঁচো কেতিয়াবা, আমাৰ চাৰ্ভেত ফাঁচি যাওঁ কেতিয়াবা, এনেকুৱা হয়। আমাৰ সমস্যাটো সমাধান এতিয়ালৈকে বিজেপি চৰকাৰ আহিলেও সমস্যা সমাধান হোৱা নাই এতিয়ালৈকে। কৰিব পাৰে, কৰিব নোৱাৰে নহয়, কৰিব পাৰে, কিন্তু সিহঁতে সেই কৰা নাই আৰু ইচ্ছা কিছুমান কাম কৰিছে যদিও সেই হোৱা নাই আপোনাৰ। যিবিলাক ডেমবিলাক আছে আমাৰ, সেইবিলাক চাফ চিকুণ কৰি দিলে হয়তো অকণমান পানীবিলাক চলাচল কৰিবলৈ সুবিধা হয়। গতিকে সেইটো ক্ষেত্ৰত
চাব লাগে। ক'ত কোনে জিকি আহে বা ইয়াত কোনে জিকে তেওঁলোকে দায়িত্ব ল'ব লাগিব, তেওঁলোকে হেঁচা প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে হ'ব। আৰু বানপানী হোৱাৰ মানে পানী বৰষুণ হ'লে ওলাই যোৱাৰ যিবিলাক ব্যৱস্থা সেইবিলাক সিমান ভাল নাই, সেইকাৰণে মানুহে বহুত কষ্ট পাব লাগে। ইতিমধ্যে গুৱাহাটীৰ বানপানীক লৈ জনতাৰ মত আমি দেখুৱালোঁ। সকলোৱে গুৱাহাটীৰ কৃত্ৰিম বানক লৈ অতিষ্ঠ হৈ পৰিছে। আপুনি যদি গুৱাহাটী মহানগৰীত বাস কৰে তেতিয়াহ'লে আপুনিও গুৱাহাটীৰ কৃত্ৰিম বানক লৈ অতিষ্ঠ। আৰু বিগত ইখনৰ পাছত সিখন চৰকাৰ আহিছে, কোনো এখন চৰকাৰে এই কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই। আৰু যিহেতু আগন্তুক নিৰ্বাচন আহি আছে, নতুন এখন আমি চৰকাৰ পাম, নতুন চৰকাৰৰ পৰা সকলোৱে এটাই আশা কৰিছে যাতে গুৱাহাটী মহানগৰীখন বানমুক্ত কৰে, আৰু আমিও তাৰে আশা কৰিছোঁ যাতে গুৱাহাটীখন বানমুক্ত হয়।